লিংকে জটা দেখুন আমাৰ পুৰণি গুদামলৈকে আপুনি একদম নিসংকোচে ইয়াত একো নাই চব কৃষ্ণ সাৰথীহে হৈছিলে তেওঁতো সাৰথী নহয় তেওঁতো যুঁজাৰু তেওঁতো যুঁজহে কৰিছে যুঁজটো দ্ৰোণাচাৰ্যই কৰিছে সেইকাৰণে কুৰুক্ষেত্ৰৰ ৰণখনত মই বেলেগজনৰ কথা কোৱা নাই মই তেওঁ গুৰু মোৰ গুৰু যিহেতু তেওঁক মই দ্ৰোণাচাৰ্যতে ৰাখিছো সেইকাৰণে দ্ৰোণাচাৰ্যৰ বিৰুদ্ধে যুদ্ধ হলে ক'ত হয় কোন জিকে মহাভাৰত জানাসকলে জানিবই লাগে সেইকাৰণে মই তাত অৰ্জুনতহে আছো এখন কুৰুক্ষেত্ৰৰ ৰণত সেইকাৰণে গুৰুলৈ মোৰ সদায় শুভেচ্ছা আছে যুদ্ধক্ষেত্ৰত হ'ব যি হ'ব আপোনালোকে গম পাবই কাৰণ তেওঁ শ্ৰীকৃষ্ণ হ'বই নোৱাৰে কাৰণ শ্ৰীকৃষ্ণ হলতো সাৰথী হ'ব লাগিছিলে এইটো বয়সত তেখেত শ্ৰীকৃষ্ণ হ'ব লাগিছিলে তেখেতে নিজে যুঁজ নকৰি তেখেত যদি তাত পাৰ্টিত ভাল পোষ্ট এটা লৈ যদি তেখেত এডভাইচাৰ হ'ল হয় তেতিয়াও চাবলগীয়া হ'ল হয় সেইকাৰণে মই দ্ৰোণাচাৰ্য গুৰুজনক মই এটাহে ক'ম যে তেখেতলৈ শুভেচ্ছা থাকিল আজি নমিনেশ্যন দিছে মই শুভেচ্ছা জনাইছো তেখেতক আৰু তেখেত যিহেতু মোৰ একালৰ গুৰু আছিলে সেইকাৰণে একো নাই যুদ্ধক্ষেত্ৰ অহাকালিৰ পৰা আৰম্ভ হ'ব দেখা যাব সময় আছে কম গুৰু পানে সেইটো বিদ্যা তেওঁৰ লগতে থাকক সেই দুটা বিদ্যা মই কম সময় আছে বহুত অলপ দিন আৰম্ভ হওক ইলেকশ্যনটো ৰঞ্জিত বৰা এই মুহূৰ্তত কেনেকুৱা ফিলিংছ মানে এনেকুৱা এটা ফিলিংছ বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ সকলো সমষ্টিৰ বিধায়কসকলক লগত লৈ অসমখনক জাতিৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো ৰাইজৰ ঘৰে ঘৰে সুমুৱাই দিছে গতিকে এই ক্ষেত্ৰত মই এটাই ক'ম আমি সকলোৱে মিলি অসমখন যিকণ কাম বাকী আছে আমি সমূহীয়া স্বাৰ্থত সকলোৱে একেলগ হৈ আগবঢ়াৰ যি প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতিয়ে মই ভাৰতৰ যিটো আজি সৰ্বশক্তিমান বিশ্বৰ ভিতৰতে বিৰল ভাৰতীয় জনতা পাৰ্টি গতিকে মোৰ ব্লাডে আজি কৈছে যে ৰঞ্জিত তুমি ভাৰতীয় জনতাৰ পাৰ্টি হৈ একোজন বাধ্য ছাত্ৰ হিচাপে তুমি কামত অগ্ৰসৰ হোৱা আৰু মই ৰাইজৰ সেৱা লৈ আগবাঢ়িম বুলি ভাবিছো আৰু আমাৰ মাননীয় বিধায়কৰ যি কৰ্মদক্ষতা সেইখিনি মোৰ কাৰণে সদায় এক পথ প্ৰদৰ্শক হিচাপে মই লৈ আগবাঢ়িম আৰু আমি খুব সুন্দৰকে ভাই ককাই সম্বন্ধত আমি সমষ্টিৰ প্ৰত্যেকজন গৃহস্থীৰ ক্ষেত্ৰত আমি কাম কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ